তো গাইজ আজি মই এইটো ভিডিঅ'ত ৰৈৰ বিনালেৰ ডে 1 কালেকশ্যন কিমান হ'ল সেইটোৰ ওপৰত কথা পাতিম। তাৰ লগতে আপকামিং ডেইছত ৰৈৰ বিনালে কিমান কালেকশ্যন কৰিব পাৰে এণ্ড অভাৰঅল কালেকশ্যনৰ ওপৰত কথা পাতিম। অবভিয়াছলি যিমানে দিন আগুৱাই যাই আছে আমাৰ ৰিপৰ্টবোৰ নতুন ৰিপৰ্টৰ ভিডিঅ' দি আছোঁ আপোনালোকক। কাৰণ এইকাৰণে দিছোঁ কাৰণ প্ৰথম দিনা যিমান ৰিপৰ্ট আহিছিল তাৰ হিচাপত মই প্ৰেডিকশ্যন কৰিছিলোঁ। তাৰপিছত নেক্সট ডে ৰিপৰ্ট বাঢ়ি গ'ল, ৰিপৰ্ট নাম্বাৰ্ছ বাঢ়ি গ'ল। চ' মই তাৰ হিচাপত প্ৰেডিকশ্যন কৰিলোঁ। এতিয়া যিহেতু ফাৰ্ষ্ট ডে কালেকশ্যন আহিল, মই কৈছিলোঁ যে ফাৰ্ষ্ট ডে কালেকশ্যন অহাৰ পিছত ধুনীয়াকৈ ভিডিঅ' এটা বনাম। চ' এতিয়া ভালকৈ অলপ গম পোৱা গৈছে যে কিমান কালেকশ্যন কৰিব পাৰে বা কিমান কি হ'ব। চ' বলক তাৰ ওপৰত এটা মিনিমাম আমাৰ যিটো কেলকুলেশ্যন, মোৰ কেলকুলেশ্যনটো মই আপোনালোকক দাঙি ধৰিম। এণ্ড টিমে শ্বেয়াৰ কৰিছে, আপোনালোকে গমেই পাইছে চাগে ফাৰ্ষ্ট ডে কালেকশ্যন কিমান হৈছে। এণ্ড বহুতে ফেক এমাউণ্ট দি আছিল। চ' টিমে ক্লিয়াৰ কৰি ক'লে যে কিমান হৈছে। চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই যদি আপোনালোকক এমাউণ্টৰ কথা কওঁ, আপোনালোকে গম পাইছে 2.5 crore বাট বহুতে কৈ আছিল 1.5 crore। তেনেকৈ কৰি থাকোঁতে মানে টিমে সেইটো ক্লিয়াৰ কৰিলে যে 1.5 crore নহয়, 2.5 crore যিটো একচুৱেল নাম্বাৰ্ছ সেইটো হৈছে। তাৰপাছত যদি এতিয়া মই আপোনালোকক ধৰক কেলকুলেশ্যনটো কৰি দেখুৱাওঁ, যদি আপুনি 2.5 crore যদি ভাবি লয়, যিটো ফাৰ্ষ্ট ডে শুক্ৰবাৰে আহিছিল। চ' শুক্ৰবাৰৰ দিনা গৈছিল বহুত মানুহ, তথাপিও মানে বহুতো কাম থকা মানুহ থাকে, চ' যাব নোৱাৰে। চ' যিটো ছেটাৰডে এণ্ড ছানডেৰ কালেকশ্যন অভিয়াছলি ফাৰ্ষ্ট ডেতকৈ বেছি হ'ব। চ' 2.5 crore পৰা আপুনি ছেটাৰডে এণ্ড ছানডে 3 crore মানি ল'ব পাৰে। চ' তেনেকৈ যদি ধৰা হওক আপুনি চাই ৰ'বৰে গাইজ মানে প্ৰথম দিনা হ'ল 2.5 crore, তাৰপিছত 3 crore এণ্ড 3 crore, 6 crore, 7, 8, 8.5 crore 3 দিনত হৈ আছে। তো আপুনি ভাবিছোঁ কিমান বেছি এটা হাই এমাউণ্ট। এণ্ড অসমীয়া মুভিৰ কাৰণে এইটো বহুত ডাঙৰ কথা। চ' আপুনি যদি এনেকৈ 3 দিনত 8 crore ভাবি লয়, তাৰপিছত 15 দিনত এটলিষ্ট এইটো 8 crore পৰা 20 crore লৈ থাকিব নাম্বাৰ্ছটো। আপুনি যদি 20 crore নাম্বাৰটো 15 দিনত ধৰি লয়, বাকী এমাহৰ কথা ক'ব গ'লে এই এমাউণ্টটো ডাবল হ'ব। চ' 20ৰ পৰা 30, 30ৰ পৰা 35 to 40 crore এমাহৰ ভিতৰত থাকিব, যদি এইটো নাম্বাৰ্ছ যাই থাকে, মানে যিটো ক্ৰেজি নাম্বাৰ্ছ বুলি ক'ব লাগিব। আৰু এইটো নাম্বাৰক এই ক্ৰেজি নাম্বাৰ্ছটো যদি চলি থাকে, তেতিয়া এমাহত 30 to 40 crore ইজিলি হ'ব। এণ্ড যিহেতু চিনেমা হলৰ মানুহবোৰ বা যিমানবোৰ প্ৰডিউচাৰ বা যিমানবোৰ ডিষ্ট্ৰিবিউটৰে কৈছে যে এই চিনেমাখন গোটেই অসমৰ মানুহক নোচোৱালৈকে লগাই থাকিম। কিন্তু গোটেই অসমৰ মানুহ মানে ক'ব গ'লে অভিয়াছলি বিভিন্ন ধৰণৰ মানুহ, 3.5 কোটি মানুহৰতো গোটেইবোৰে চিনেমা নাচায়। চ' তাৰে ভিতৰত আমি 1/3 পপুলেশ্যন ভাবি লওঁ, আমি ধৰক 1 কোটিয়ে ভাবি লওঁ। 1 কোটি যদি যায় মানে ভেৰি বিগ এমাউণ্ট হ'ব এইটো। আৰু 1 কোটি মানুহে যদি চায়, আমি ইজিলি এই চিনেমাখন 100 কোটিৰ ওপৰত পাৰ কৰাব পাৰিম। মিনিমাম এমাউণ্ট 100 টকাকৈ যদি আমি ধৰি লওঁ, অভিয়াছলি তাতকৈ বেছিয়ে হয়। আমি নিজে বা আপোনালোকেও বহুত মানে 100 টকাতকৈতো বেছিকৈ চাইছে। 100 টকাৰ তলত নাই, একদম কমৰ ল' টিকেটে মানে ছিংগল স্ক্ৰীণত 100 টকাত মানত লাষ্টৰ হেৰিটো আৰু। চ' 100 টকা বুলি মিনিমাম মানে মই ধৰি এটা লৈছোঁ। চ' তেনেকৈ ধৰিলেও যদি আপুনি 1 কোটি মানুহৰ হিচাপ কৰে, কেলকুলেশ্যন কৰে, 100 কোটিৰ ওপৰত যাব। তো ভাবি চাওক, যিমান দিনে নলগাওক বাৰু, বহুত দিন নালাগে এইখিনি। এতিয়া হল কম কাৰণে টাইম লাগিব মানুহবোৰে চাওঁতে। চ' তেনেকুৱা ধৰণৰ কথা। বাকী এতিয়া যদি আমি 1 মান্থৰ কেলকুলেশ্যনটো কৰোঁ, 30 to 40 crore থাকিব। এণ্ড তাৰপিছতো যদি এনেকৈ ক্ৰেজি নাম্বাৰ চলি থাকে, ইজিলি এইখন মুভিয়ে 50 to 60 crore কৰিব। যদিও মই আপোনালোকক এইখিনি নাম্বাৰ্ছ কৈছোঁ, কিন্তু এইখিনি নাম্বাৰ্ছ চেঞ্জ হৈ থাকিব পাৰে। কালিও আকৌ বা কালেকশ্যন কিমান হ'ব পাৰে, পৰহি কালেকশ্যন কিমান হ'ব। যদি বেছি হয় অভিয়াছলি ইয়াতকৈ বেছি হ'ব, আকৌ যদি কম হয় ইয়াতকৈ কম হ'ব। চ' কালেকশ্যনটো প্ৰিডিকশ্যনটো মানে তেনেকুৱা ধৰণৰ কথা, নাম্বাৰ্ছৰ ওপৰত ডিপেণ্ড কৰে। যিটো মই ফাৰ্ষ্ট ডে কালেকশ্যনৰ ওপৰত ডিপেণ্ড কৰি এইখিনি কৈছোঁ। এণ্ড যদি নাম্বাৰ্ছ বাকী দিন, আৰু এতিয়া মানে প্ৰডিউচাৰ বা টিমে কৈছে যে এই নাম্বাৰ্ছবোৰ আমি সদায় দি নাথাকোঁ, এমাহৰ পিছত ডাইৰেক্ট দি দিম। চ' তেনেকৈ কৈছে। চ' অকণমান প্ৰব্লেম হৈ যায় আমাৰ কেলকুলেশ্যন কৰোঁতে। বাকী যিয়ে নহওক, আমি শ্ব'জবোৰৰ পৰা যদি ৰিপৰ্টবোৰ পাওঁ, তেতিয়াহ'লে আপোনাক আকৌ ব্ৰেকডাউন কৰিম বা আকৌ পিছত প্ৰেডিকশ্যন দিম, যদি নাম্বাৰ্ছবোৰ বাঢ়ে বা কমে। যদি এনেকৈ ষ্টেবল হৈ গৈ থাকে, তেতিয়াতো অভিয়াছলি আমাৰ কেলকুলেশ্যনৰ মতেই হ'ব। চ' তেনেকুৱা ধৰণৰ কথা। চ' আজিৰ ভিডিঅ'টোত বাছ এইখিনি আছিল। মই যিখিনি আছিল ৰিপৰ্টৰ ওপৰত বা যিখিনি প্ৰডিউচাৰ বা টিমে দিলে তাৰ ওপৰত ভিত্তি কৰি ক'লোঁ। এণ্ড বাকী ৰিপৰ্টৰ যদি আপকামিং ৰিপৰ্ট আহে বা তেতিয়াহ'লে চেঞ্জ হ'লে আমি আকৌ ভিডিঅ' বনাম। টিল দেন টেক কেয়াৰ, বাই। এণ্ড যদি আপোনালোকে ৰৈ বিনালে এতিয়ালৈকে চোৱা নাই, যাই কিনে চাওক। মোৰ ৰিভিউটো যদি চোৱা নাই, চাব। মই ফাৰ্ষ্ট ডে গৈছিলোঁ, এণ্ড আকৌ যাব লাগিব 2 দিনৰ পিছত, কাৰণ আকৌ চাওঁ লাগি আছে আৰু। তো আপুনিও যাওক আৰু চাওক ৰৈ বিনালে। টিল দেন টেক কেয়াৰ, বাই।